My dear friends, আজি মই আপকামিং আসাম টেটৰ বাবে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি অৰ্থাৎ CDPৰ ওপৰত আন এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত মই চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ এটা খুবেই গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিম আৰু আপোনালোকে জানে যে মই অলৰেডি ইংলিছ গ্ৰামাৰ আৰু ইংলিছ পেডাগজিৰ দুখন পেপাৰৰে আটাইকেইটা টপিক কমপ্লিট কৰিলোঁ। কোনোবাই যদি চোৱা নাই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক পাব নাইবা ইউটিউবত গৈ ৰয় ইংলিছ লাৰ্নিং একাডেমি সাৰ্চ কৰিব। সাৰ্চ কৰি প্লেলিষ্টত গৈ আপোনাৰ প্ৰয়োজনীয় ভিডিঅ' চাই ল'ব। আৰু মই CDPৰ ওপৰতো প্ৰায় 25-30টা মান ভিডিঅ' প্ৰস্তুত কৰিলোঁ আৰু কৰি আছোঁ। তো ইয়াৰ আগৰ ভিডিঅ'টোত মই আলোচনা কৰিছিলোঁ ডিফাৰেণ্ট মেথডছ অফ টিচিং। তাৰ লেকচাৰ মেথডটো আলোচনা কৰিছিলোঁ আৰু প্ৰজেক্ট মেথড এই দুটা আলোচনা কৰিলোঁ। আজিৰ ভিডিঅ'ত মই আলোচনা কৰিম ডেমনষ্ট্ৰেশ্যন মেথড আৰু হিউৰিষ্টিক মেথড, মানে প্ৰদৰ্শন পদ্ধতি আৰু হিউৰিষ্টিক পদ্ধতি, এই দুটা আলোচনা কৰিম। তো বলা আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। তো ফার্স্ট আমি আলোচনা করিম ডেমনস্ট্রেশন মেথড মানে প্রদর্শন পদ্ধতি। প্রদর্শন পদ্ধতি কি? ইট ইজ এ টিচিং মেথড ইউজ টু কমিউনিকেট অ্যান আইডিয়া উইথ দ্য হেল্প অফ ভিজুয়ালস such as flip charts, posters, banners, PowerPoint, etc. ই হৈছে ফ্লিপ চাৰ্ট, পোষ্টাৰ, বেনাৰ, PowerPoint আদিৰ দৰে ভিজুৱেলৰ সহায়ত ধাৰণা এটা যোগাযোগ কৰিবলৈ ব্যৱহাৰ কৰা এক শিক্ষণ পদ্ধতি। মানে এই পদ্ধতিৰ জৰিয়তে বিভিন্ন প্ৰদৰ্শন সঁজুলি যেনেকুৱা ফ্লিপ চাৰ্টছ, তাৰপিছত পোষ্টাৰ্ছ, তাৰপিছত বেনাৰ্ছ, তাৰপিছত PowerPoint, এইটো কম্পিউটাৰৰ বস্তু হয়, এইবোৰৰ জৰিয়তে কি কৰা হয়? পাঠদান কৰা হয়। নেক্সট আহিছোঁ, ইট ইজ এ প্ৰচেছ অফ টিচিং someone how to make or do something in a step by step process। মানে ইয়া হৈছে কাৰোবাক পদক্ষেপ অনুসৰি কিবা বনাব বা কেনেদৰে কৰিব লাগে শিকোৱাৰ এক প্ৰক্ৰিয়া। মানে এই প্ৰক্ৰিয়াৰ যোগেদি কোনো এটা বস্তু কেনেকৈ বনাব লাগে, কেনেকৈ প্ৰস্তুত কৰিব লাগে, সেই বস্তুবোৰ কি কৰা হয়, সেই কৌশলবোৰ কি কৰা হয়, শিকোৱা হয়। নেক্সট আহিছোঁ এতিয়া কেৰেক্টাৰিষ্টিক্স অফ এ ডেমনষ্ট্ৰেশ্যন মেথড। ইয়াৰ কিছুমান কি আছে, কেৰেক্টাৰিষ্টিক্স আছে, বৈশিষ্ট্য আছে, বৈশিষ্ট্যবোৰ আলোচনা কৰিম ডেমনষ্ট্ৰেশ্যন মেথডৰ বা প্ৰদৰ্শন পদ্ধতিৰ। তো নম্বৰ 1 হৈছে ইট ইজ ইউজ টু টিচ স্কিলছ, কনচেপ্ট অৰ প্ৰিন্সিপল। মানে ইয়াক দক্ষতা, ধাৰণা বা নীতি শিকোৱাৰ বাবে ব্যৱহাৰ কৰা হয়। তো এই পদ্ধতিটো কিহৰ বাবে ব্যৱহাৰ কৰা হয়? দক্ষতা, ল'ৰা ছোৱালীৰ দক্ষতা বৃদ্ধি কৰাৰ বাবে, তাৰপিছত ধাৰণা বৃদ্ধি কৰাৰ বাবে, তাৰপিছত কোনো এটা নীতি শিকোৱাৰ বাবে কি কৰা হয়? এই পদ্ধতিটো ব্যৱহাৰ কৰা হয়। নেক্সট, ইট ইজ ইউজ টু এচিভ সাইকোমটৰ এণ্ড কগনিটিভ ডমেইন। ইয়াক সাইকোমটৰ মানে শাৰীৰিক গতি বা দৌৰা দৌৰি বা চলন ফুৰণ এনেকুৱা বুজায়। ইয়াক সাইকোমটৰ আৰু জ্ঞানীয় ক্ষেত্ৰ প্ৰাপ্ত কৰিবলৈ ব্যৱহাৰ কৰা হয়। মানে ইয়াক কি কৰা হয়? জ্ঞান সম্বন্ধীয় আৰু সাইকোমটৰ মানে শাৰীৰিক মুভমেণ্ট যিটো বুজায়, সেইটো ডেভেলপ কৰাৰ বাবে, মানে উন্নত কৰাৰ বাবে বা বিকাশ কৰাৰ বাবে কি কৰা হয়? এই পদ্ধতি ব্যৱহাৰ কৰা হয়। নেক্সট, টিচাৰ্ছ পাৰ্টিচিপেট ইন ডেমনষ্ট্ৰেশ্যন ক্লাছৰুম টু ইম্প্ৰুভ দেয়াৰ টিচিং ষ্ট্ৰেটেজিছ। আৰু শিক্ষকসকলে তেওঁলোকৰ শিক্ষাদানৰ ৰণনীতি উন্নত কৰিবলৈ প্ৰদৰ্শন শ্ৰেণীকোঠাত অংশগ্ৰহণ কৰে। একচুৱেলি শিক্ষকসকলে কিহৰ কাৰণে এই এনেধৰণৰ প্ৰদৰ্শনমূলক পদ্ধতি হাতত লয়? সিহঁতৰ যি শিক্ষাদানৰ যিটো কৌশল সেইটো উন্নত কৰাৰ বাবে সিহঁতে কি কৰে? এই পদ্ধতিৰ হেল্প লয়। নেক্সট আহিছোঁ, তো এইকেইটা আছিল আমাৰ কেৰেক্টাৰিষ্টিক্স মানে বৈশিষ্ট্য ডেমনষ্ট্ৰেশ্যন মেথডৰ। এতিয়া আমি আহিলোঁ মেৰিটছ অফ এ ডেমনষ্ট্ৰেশ্যন মেথড। এতিয়া ডেমনষ্ট্ৰেশ্যন মেথডৰ সুবিধাবোৰ কি? সুবিধানো কি কি সুবিধা হয় এই পদ্ধতি যেতিয়া আমি ব্যৱহাৰ কৰি পাঠদান কৰিম বা শ্ৰেণীকোঠা এটা পাঠদান কৰাম, তেতিয়া আমাৰ কেনেকুৱা ধৰণৰ সুবিধা হ'ব? কেন বি প্ৰেজেণ্টেড টু এ লাৰ্জ গ্ৰুপ। কি কৰা হয়? কেন বি প্ৰেজেণ্টেড টু এ লাৰ্জ গ্ৰুপ মানে এই ডেমনষ্ট্ৰেশ্যন পদ্ধতি যিহেতু মানে এটা উপস্থাপন প্ৰক্ৰিয়া, এই পদ্ধতিৰ জৰিয়তে
একেলগে বহুত ল'ৰা ছোৱালীক কি কৰা হয় জ্ঞান প্ৰদান কৰা হয় বা পাঠদান কৰা হয় নেক্সট হাইলি এফেক্টিভ অত্যন্ত কাৰ্যকাৰী এই প্ৰক্ৰিয়াটো একেবাৰে খুবেই ল'ৰা ছোৱালীক শিকোৱাৰ বাবে খুবেই কাৰ্যকাৰী প্ৰক্ৰিয়া কাৰণ ল'ৰা ছোৱালীক প্ৰদৰ্শনৰ জৰিয়তে যেতিয়া কি কৰা হয় পাঠদান কৰা হয় তেতিয়া সিহঁতৰ এই বস্তুৰ প্ৰতি মনোযোগ অলপ বেছি হয় নেক্সট involves various senses that make learning permanent আৰু ইয়াত বিভিন্ন ইন্দ্ৰিয়ৰ প্ৰয়োগ কৰা হয় বা ল'ৰা ছোৱালী কি কৰে যেতিয়া এই পদ্ধতি ব্যৱহাৰ কৰে ল'ৰা ছোৱালীয়ে সিহঁতৰ ইন্দ্ৰিয়বোৰ সক্ৰিয় কৰি কি কৰে মানে শ্ৰেণীকোঠাত অন্তৰ্ভুক্ত হয় বা শ্ৰেণীকোঠাত সিহঁতে সক্ৰিয় হৈ থাকে যাৰ বাবে সিহঁতৰ শিকন যিটো প্ৰক্ৰিয়া হেতু চিৰস্থায়ী বা স্থায়ী হৈ থাকে Next, increases leadership and self-confidence among demonstrators. আৰু ইয়াৰ কি হয় প্ৰদৰ্শনকাৰীসকলৰ মাজত নেতৃত্ব আৰু আত্মবিশ্বাস বৃদ্ধি কৰে যিয়ে প্ৰদৰ্শন কৰে তাৰ মাজত নেতৃত্বৰ কোৱালিটি বা আত্মবিশ্বাস তেওঁৰ কি হয় বৃদ্ধি হয় Next, helps to achieve psychomotor objectives. Psychomotor উদ্দেশ্য প্ৰাপ্ত কৰাত সহায় কৰে psychomotor মানে অলপ আগতে কোৱা হ'ল psychomotor মানে হ'ল মানে শাৰীৰিক সম্বন্ধীয় মানে চলাফুৰা বা দৌৰি এটো কি কৰে এটো মানে সিহঁতৰ বা ল'ৰা ছোৱালীসকলৰ বা ইন্দ্ৰিয়বোৰ সক্ৰিয় কৰাত কি কৰে সহায় কৰে নেক্সট আইছো তো এইকেইটা আছিল মেৰিটস ডেমনষ্ট্ৰেচন মেথডৰ এতিয়া আমি ডিমেৰিটস লৈ আইছো ইয়াৰ কিছুমান আখৰ আছে বা দোষ আছে বা লিমিটেশন আছে এইবোৰ আলোচনা কৰিম require special classroom arrangements ইয়াৰ বাবে এটা স্পেশাল শ্ৰেণী কোঠাৰ প্ৰয়োজন আছে সেই কাৰণে কি সকলো ক্ষেত্ৰতে সম্ভৱ নহয় ইয়াৰ বাবে এটা কি স্পেশাল শ্ৰেণী কোঠাৰ ব্যৱস্থাৰ প্ৰয়োজন আছে নেক্সট ৰিকুয়াৰ কেয়াৰফুল প্ৰিপাৰেচন এণ্ড ৰিহাৰ্সেল ইয়াৰ বাবে সজাগ হৈ প্ৰস্তুতি ল'ব লাগিব আৰু বাৰে বাৰে কি কৰিব লাগিব প্ৰদৰ্শন কৰাৰ আগতে ৰিহাৰ্সেল কৰিব লাগিব মানে কেনেকৈ কৰিব নকৰিব অভিনয় কৰিব লাগিব প্ৰেক্টিস কৰিব লাগিব ল্যাক অফ অডিও এণ্ড ভিজুৱেল মেটেৰিয়েলছ আৰু এই পদ্ধতিত কি থাকে অডিও ভিজুৱেল মানে দৃশ্য আৰু শ্ৰাব্য সামগ্ৰীৰ কি থাকে অভাৱ থাকে Next, teachers who do not have a mastery of a skill can't demonstrate the procedure. আৰু এই পদ্ধতিৰ বাবে এজন দক্ষতা সম্পন্ন শিক্ষকৰ প্ৰয়োজন যদি শিক্ষকজনৰ দক্ষতা নাথাকে তেওঁ ইমান মানে সহজে বা ধুনিয়াকে প্ৰদৰ্শন কৰিব নোৱাৰিব তো এইকেইটা আছিল ডিমেৰিটস বা লিমিটেশনস এতিয়া আমি হিউৰিষ্টিক পদ্ধতি লৈ যাম খুব ইম্পৰ্টেন্ট ইয়াৰ পৰা একেবাৰে আপোনালোকে কোশ্চেন পাবই পাব খুব ইম্পৰ্টেন্ট The word heuristic has been derived from Latin word heurisco meaning to discover a heuristic শব্দটো ল্যাটিন শব্দ কৰ পৰা আহিছে হিউৰিস্কৰ পৰা আহিছে যাৰ অৰ্থ হ'ল ডিসকভাৰ মানে আৱিষ্কাৰ কৰা নাইবা উদ্ভাৱন কৰো এইটো হ'ব পাৰে তাৰ অৰ্থ মনত ৰাখিব যে ইয়াৰ পৰা কিন্তু কোশ্চেন আহিব পাৰে যে হিউৰিষ্টিক শব্দটো কোন ভাষাৰ পৰা আহিছে ল্যাটিন ভাষাৰ পৰা আহিছে আৰু কোন শব্দৰ পৰা আহিছে হিউৰিস্কো শব্দৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ কি ইয়াৰ অৰ্থ হ'ল ইংলিশত টু ডিসকভাৰ আৰু অসমীয়াত ইয়াৰ মানে হ'ল আৱিষ্কাৰ কৰা হ'ব পাৰে বা মই উদ্ভাৱন কৰো এইটো হ'ব পাৰে নেক্সট আইছো ইন দিস মেথড লাৰ্নাৰ্স লাৰ্ন এ নিউ থিং থ্ৰু देयर ओन ডাইৰেক্ট এক্সপেৰিয়েন্স এই পদ্ধতিত ছাত্ৰ-ছাত্ৰীসকলে সিহঁতৰ নিজস্ব অভিজ্ঞতাৰ দ্বাৰা প্ৰত্যক্ষভাৱে শিকি লয় কোনো এটা বস্তু বা নতুন বস্তু প্ৰত্যক্ষভাৱে শিকে নেক্সট আইছো ইয়াত the students are independent discoverer ইয়াত শিক্ষাৰ্থীসকল স্বতন্ত্ৰ আৱিষ্কাৰক ইয়াত শিক্ষাৰ্থীসকলক একেবাৰে পূৰ্ণ স্বাধীনতা দিয়া হয় এই পদ্ধতিত শিক্ষকজনে কি কৰে শিক্ষকজন এই পদ্ধতিটো সম্পূৰ্ণৰূপে কিন্তু মনত ৰাখিব এই পদ্ধতিটো সম্পূৰ্ণৰূপে শিশু কেন্দ্ৰিক মানে শিশুৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে তো শিশুৱে কি কৰে সিহঁতৰ ইচ্ছা অনুসৰি বা স্বাধীনতা অনুসৰি মানে কোনো এটা কাম কৰে শিক্ষকে যি কৰিব দিয়ে নেক্সট আইছো No guidance is provided by the teacher ইয়াত কিন্তু শিক্ষকে কোনো ধৰণৰ গাইডেন্স প্ৰভাইড নকৰে মানে গাইডেন্স নিদিয়ে এটো নকৰিবা হেতু নকৰিবা সিহঁতৰ মানে ছাত্ৰ-ছাত্ৰীসকলে ইচ্ছা অনুসৰি কাম কৰিব দিয়া হয়
Next, here the teacher sets a problem for the learners and then stands aside while they discover the answer. আৰু ইয়াত শিক্ষকে কি কৰে শিক্ষাৰ্থীসকলক কোনো এটা সমস্যা সমাধান কৰিব দিয়ে আৰু তেওঁ কি কৰে কাষত থিয় হৈ থাকে সেই সমস্যাটোৰ উত্তৰ পোৱাৰ বাবে নেক্সট আইছো this method is advocated by H.E. Armstrong. এটো খুব ইম্পর্টেন্ট মাঝে মাঝে আহি থাকে যে এই পদ্ধতিটো H.E. Armstrongৰ দ্বাৰা কি কৰাইছিল সমৰ্থন কৰা হৈছিল বা এই পদ্ধতিটো কোনে সমৰ্থন কৰিছিল H.E. Armstrong নামৰ এজন কি মনোবৈজ্ঞানিকে খুব ইম্পর্টেন্ট মনত ৰাখিব নেক্সট আইছো Next, it is based on the principle of learning by doing. এই পদ্ধতিটো কিন্তু মানে লৰাছোৱালী হাতে কামে কৰা নীতিৰ ওপৰত আধাৰিত মানে লৰাছোৱালী কি কৰা হয় যেতিয়া এই পদ্ধতি ব্যৱহাৰ কৰি লৰাছোৱালীকে পাঠদান কৰা হয় তেতিয়া লৰাছোৱালী কি কোনো এটা বস্তু একেবাৰে হাতে কামে মানে হিয়তে প্ৰ্যাকটিক্যালি শিকে Next, here knowledge is a secondary consideration. ইয়াতে কিন্তু জ্ঞানক মানে ইমান গুৰুত্ব দিয়া নহয় Next, here learners learn scientific method. ইয়াতে শিক্ষাৰ্থীয়ে কিন্তু কি কৰে মনোবৈজ্ঞানিক পদ্ধতি শিকে তো একেটা আছিল খুব ইম্পৰ্টেন্ট পয়েন্টস মনত ৰাখিব একেটা বৈশিষ্ট্য আছে ইয়াতে বাকি এটা ইম্পৰ্টেন্ট পয়েন্টস আছে এই পয়েন্টসবোৰ মনত ৰাখিব এই পয়েন্টসবোৰৰ পৰা বিভিন্ন ধৰণৰ কোৱেশ্চন হ'ব পাৰে নেক্সট আইছো আমি মেৰিটস ইয়াৰ গুণবোৰ কি আলোচনা কৰিম মেৰিটস অফ এ heuristic method it develops a habit of inquiry and research এই অনুসন্ধান আৰু গৱেষণাৰ অভ্যাস বিকশিত কৰে এটো মনত ৰাখিব এটো কিন্তু এই পদ্ধতিত কি কৰা হয় লৰাছোৱালীক কোনো এটা ইনকুৱাৰি কৰিব দিয়া হয় বা ৰিসাৰ্চ কৰিব দিয়া হয় next it also develops a habit of listening observing asking and discovering ইহা কো কি কৰে শিশুৰ মানে listening মানে শ্ৰৱণ তাৰপিছত অবজাৰভেশন মানে পৰ্যবেক্ষণ তাৰপিছত আস্কিং মানে কোন এটা সুধা তাৰপিছত ডিসকভাৰিং মানে কোন এটা আৱিষ্কাৰ কৰা এবিলাক বস্তু কি কৰে ডেভেলপ কৰে উন্নত কৰে ইট মেক্স ষ্টুডেন্টস মোর রিফ্লেক্টিভ ই শিক্ষাৰ্থীসকলক অধিক প্ৰতিফলিত কৰি তোলে যেটো ইয়াতে কি কৰা হয় শিক্ষাৰ্থীসকলক ৰিসাৰ্চ মূলক কৰ্মতে কি কৰা হয় বা ইনকুৱাৰি মূলক অনুসন্ধানমূলক কৰ্মতে নিয়োজিত কৰা হয় সেই কাৰণে শিক্ষাৰ্থীসকলক কি কৰে বৰকৈ প্ৰতিফলিত কৰে ইট lays the foundation of a future learning ই ভৱিষ্যত শিক্ষাৰ ভেটি স্থাপন কৰে এটো খুব ইম্পৰ্টেন্ট মনত ৰাখিব যে হিউৰিষ্টিক মেথডে কি কৰে লৰাছোৱালীৰ ভৱিষ্যত শিক্ষাৰ কি কৰে ভেটি স্থাপন কৰে ইয়াতে কি কৰা হয় লৰাছোৱালীৰ ভেটি স্থাপন কৰা হয় বা ভেটি স্থাপন হয় এই পদ্ধতি যোগেদি নেক্সট আইছো It lays stress on individual practical work, careful observation, and independent thinking, which makes a student self-reliant. ই ব্যক্তিগত ব্যৱহাৰিক কাম তাৰপিছতে সাৱধান পৰ্যবেক্ষণ আৰু স্বতন্ত্ৰ চিন্তাধাৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যি এজন শিক্ষাৰ্থীক আত্মনিৰ্ভৰশীল কৰি তোলে ইয়াতে কি কৰে যেটো লৰাছোৱালীক বিভিন্ন এক্টিভিটিতে মানে প্ৰ্যাকটিক্যাল ওয়াৰ্কৰ ওপৰত গুৰুত্ব দিয়া হয় কেয়াৰফুল অবজাৰভেশনৰ ওপৰত গুৰুত্ব দিয়া হয় ইন্ডিপেন্ডেন্ট থিংকিং মানে স্বাধীনভাৱে হিয়তে চিন্তা কৰিব পাৰে যাৰ বাবে এটি শিশুৱে কিন্তু আত্মনিৰ্ভৰশীল হৈ পৰে নেক্সট আইছো ইট ইম্পাৰ্টস নলেজ অফ এ সাইন্টিফিক মেথড অফ থিংকিং এণ্ড সাইন্টিফিক এটিটিউড টুৱাৰ্ড এমং লাৰ্নাৰ্ছ এই শিক্ষাৰ্থীসকলৰ মাজতে চিন্তাধাৰা আৰু বৈজ্ঞানিক মনোভাৱৰ জ্ঞান প্ৰদান কৰে খুব ইম্পৰ্টেন্ট মনত ৰাখিব নেক্সট ইট ইজ বেস্ড অন দা ইম্পৰ্টেন্স অফ সাইকোলজিক্যাল প্ৰিন্সিপল অফ লাৰ্নিং বাই ডুইং ই শিকাৰ মানসিক নীতিৰ গুৰুত্বৰ ওপৰত আধাৰিত ই কিয়ৰ ওপৰত গুৰুত্ব দিয়ে যে লৰাছোৱালীয়ে কোনো এটা বস্তু কৰি শিকক তাৰ ওপৰত কি কৰে গুৰুত্ব আৰোপ কৰে নেক্সট আইছো Students develop research skills by conducting experiments আৰু ইয়াত শিক্ষাৰ্থীসকলে বিভিন্ন পৰীক্ষা নিৰীক্ষা বা গৱেষণাৰ জৰিয়তে হিয়তে কি কৰে হিয়তৰ গৱেষণাৰ স্কিল মানে দক্ষতা বৃদ্ধি কৰে it helps in all round development of the child ই শিশুৰ সৰ্বাঙ্গীন বিকাশতে কি কৰে সহায় কৰে তো এইকেইটা আছিল ইয়াৰ মেৰিটস মানে
গুণ বা সুবিধা নেক্সট আমি হিউৰিষ্টিক পদ্ধতিৰ ডিমেৰিটছ আলোচনা কৰিম ডিমেৰিটছবোৰ কি কি ডিমেৰিটছ অফ এ হিউৰিষ্টিক মেথড ইয়াৰ অসুবিধাবোৰ কি কি সুইটেবল টেক্সট বুক আৰ নট এভেইলেবল মানে এই পদ্ধতি ব্যৱহাৰ কৰি যেতিয়া আমি কি কৰিম অনুসন্ধানমূলক বা গৱেষণামূলক কি কৰিম মানে এটি পাঠ শিকাম বা ল'ৰা ছোৱালীকেইটা গৱেষণামূলক কাৰ্যকলাপ কৰিব দিম তেতিয়া কিন্তু উপযুক্ত পাঠ্যপুথিৰ কি নহয় উপলব্ধ নহয় উপযুক্ত পাঠ্যপুথি এভেইলেবল নহয় নেক্সট ষ্টেজ মোৰ অন স্কিলছ ৰাদাৰ দেন নলেজ এই পদ্ধতিত কিন্তু জ্ঞানৰ হলনি দক্ষতাৰ ওপৰত অধিক জোৰ দিয়া হয় যাৰ বাবে ল'ৰা ছোৱালী জ্ঞানটো কি হয় ইমান মানে বেছি জ্ঞান অৰ্জন কৰিব নোৱাৰে সিহঁতে কেৱল দক্ষতাৰ ওপৰতহে জোৰ দিয়া হয় নেক্সট এই পদ্ধতিটো কি হ'ল কষ্টলি মেথড মানে খুবেই ব্যয়বহুল পদ্ধতি এই পদ্ধতি যেতিয়া ব্যৱহাৰ কৰা হয় তেতিয়া খৰচটো অলপ কি হয় বেছি হয় নট ফিট ফৰ অল লাৰ্নাৰ্ছ সকলো শিক্ষাৰ্থীৰ বাবে এইটো কিন্তু উপযুক্ত নহয় সকলো শিক্ষাৰ্থীয়ে সমানভাৱে ইয়াত অংশগ্ৰহণ কৰিলেও সমানভাৱে সিহঁতে জ্ঞান অৰ্জন কৰিব নোৱাৰে আৰু কি টাইম কনজিউমিং আৰু এই পদ্ধতি কৰাৰ বাবে বা এই পদ্ধতি ব্যৱহাৰ কৰি যেতিয়া শিক্ষক এজনে ল'ৰা ছোৱালীক কোনো এটা কৰ্ম কৰিব দিব বা কাৰ্যকলাপ কৰিব দিব তেতিয়া কিন্তু বহুত সময় লাগে বা সেই কামটো বা কাৰ্যকলাপটো এদিনতো হ'ব পাৰে দুদিনতো হ'ব পাৰে বা এসপ্তাহ হ'ব পাৰে তো এইকেইটা আছিল ডিমেৰিটছ তো এইটো খুবেই ইম্পৰ্টেণ্ট হিউৰিষ্টিক মেথড মনত ৰাখিব ইয়াৰ পৰা কুৱেশ্যন পাব নেক্সট আমি কেইবাটাও MCQ লৈ আহিছোঁ খুবেই ইম্পৰ্টেণ্ট The word heuristic has been derived from heuristic শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে গ্ৰীক ৱৰ্ড ফ্ৰান্স ৱৰ্ড লেটিন ৱৰ্ড আৰু জাৰ্মান ৱৰ্ড তো ইয়াৰ সঠিক উত্তৰ হ'ব সঠিক অপশ্যন কোনটো হ'ব লেটিন ৱৰ্ড নেক্সট আহিছোঁ তো এইটোৰ অসমীয়াটো দি দিছোঁ মই যে হিউৰিষ্টিক শব্দটো আহৰণ কৰা আহিছে কোন শব্দৰ পৰা লেটিন শব্দৰ পৰা নেক্সট আহিছোঁ 2 নম্বৰ দিয়া আছে 2 number দিয়া আছে heuristic method of teaching was developed by heuristic method of teaching মানে heuristic শিক্ষাদানৰ heuristic পদ্ধতি বিকশিত কৰা হৈছিল কাৰ দ্বাৰা বিকশিত কৰা হৈছিল অপচন এ আছে স্কিনাৰৰ দ্বাৰা অপচন বি আছে ডিভি অপচন সি আছে হাৰ্বাৰ্ট স্পেন্সাৰ আৰু অপচন ডি আছে আৰ্মষ্ট্ৰং তো ইয়াৰ সঠিক অপচন হ'ব অপচন ডি আৰ্মষ্ট্ৰং তো ইয়াতো দিয়া আছে অসমীয়াত শিক্ষাদানৰ হিউৰিষ্টিক পদ্ধতি বিকশিত কৰা হৈছিল স্কিনাৰৰ দ্বাৰা ডিউৰ দ্বাৰা হাৰ্বাৰ্ট স্পেন্সাৰৰ দ্বাৰা আৰ্মষ্ট্ৰঙৰ দ্বাৰা অপচন হ'ব আৰ্মষ্ট্ৰং নেক্সট 3 নম্বৰ লৈ আহিছোঁ 3 নম্বৰ দিয়া আছে ইন হুইচ টিচিং মেথড নো গাইডেন্স ইজ প্ৰভাইডেড বাই দ্য টিচাৰ কোনটো শিক্ষা পদ্ধতিত বা শিক্ষণ পদ্ধতিত শিক্ষকে কোনো গাইডেন্স বা নিৰ্দেশনা কি নকৰে প্ৰভাইড নকৰে তো অপশন এ আছে লেকচাৰ মেথড অপশন বি আছে ডেমনষ্ট্ৰেশ্যন মেথড অপশন সি আছে হিউৰিষ্টিক মেথড আৰু অপশন ডি আছে প্ৰজেক্ট মেথড তো ইয়াৰ সঠিক অপশন হ'ব হিউৰিষ্টিক মেথড নেক্সট আইছো এটা অসমীয়াত দিয়া আছে যে শিক্ষকে কোনটো শিক্ষাদান পদ্ধতিতে কোনো নিৰ্দেশনা প্ৰদান নকৰে হিউৰিষ্টিক মেথড নেক্সট ড্যাশ ইনভলভস ভেৰিয়াছ সেন্সেস দ্যাট মেক এ লাৰ্নিং পাৰ্মানেন্ট মানে ড্যাশে বিভিন্ন ইন্দ্ৰিয়ৰ অন্তৰ্ভুক্ত থাকে যি শিক্ষণ স্থায়ী কৰে তো অপশন এ আছে লেকচাৰ মেথড অপশন বি আছে ডেমনষ্ট্ৰেশ্যন মেথড অপশন সি আছে হিউৰিষ্টিক মেথড আৰু অপশন ডি আছে প্ৰজেক্ট মেথড তো ইয়াৰ সঠিক অপশন কোনটো হ'ব ডেমনষ্ট্ৰেশ্যন মেথড নেক্সট আইছো অসমীয়াটো দিয়া আছে Next 5 number दिया से which teaching method lays stress on individual practical work careful observation and independent thinking which makes a student self reliant तो কোনটো শিক্ষণ প্ৰক্ৰিয়াত কিহৰ ওপৰত গুৰুত্ব দিয়া হয় ইন্ডিভিজুৱেল প্ৰেক্টিকেল ওয়াৰ্ক মানে ব্যক্তিগত প্ৰেক্টিকেল ওয়াৰ্কৰ ওপৰত গুৰুত্ব দিয়া হয় কেয়াৰফুল অবজাৰভেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হয় তাৰ পিছতে ইন্ডিপেন্ডেন্ট থিংকিং মানে স্বাধীন চিন্তাধাৰাৰ ওপৰত গুৰুত্ব দিয়া হয় যিয়ে এজন শিক্ষক বা এটি শিক্ষক আত্মনিৰ্ভৰশীল কৰি তোলে তো কোনটো হ'ব লেকচাৰ মেথড তাৰ পিছতে ডেমনষ্ট্ৰেশ্যন মেথড হিউৰিষ্টিক মেথড তাৰ পিছতে প্ৰজেক্ট মেথড তো ইয়াৰ সঠিক অপচন হ'ব হিউৰিষ্টিক মেথড তো এয়াই আছিল আজিৰ ভিডিঅ'টোত মই CDP
এই দুটা টপিক আলোচনা কৰিলোঁ পিছৰ ভিডিঅ'ত মই বেলেগ এটা টপিক লৈ আহি আছোঁ তো পিছত এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ